আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে বহুতেই মোক এটা প্ৰশ্ন সুধিছিল যে ঈশানোদয় স্কলাৰশ্বিপেই হওক, OBC স্কলাৰশ্বিপেই হওক, ST বা SC স্কলাৰশ্বিপ, এই গোটেইকেইটা স্কলাৰশ্বিপ আচলতে ষ্টাৰ্ট হৈ আছে নে নাই সেইটো আপোনালোকে বহুতেই সুধি আছিল। যিহেতু মই আপোনালোকক ইতিমধ্যে ভিডিঅ'ৰ মাধ্যমেদি জনাইছোঁৱেই, তথাপিও আপোনালোকে বহুতে যিহেতু সুধিছিল আৰু লগতে আৰু এটা প্ৰশ্ন সুধিছিল যে ইয়াৰ লাষ্ট ডেট কেতিয়া, সেইখিনি আপোনালোকে সুধি আছিল। চ' এই ভিডিঅ'টিৰ মাধ্যমেদি আপোনালোকক মই এই সকলোবিলাক কথা ক'বলৈ চেষ্টা কৰিম। চ' আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। চ' ইয়াত আপোনালোকক মই লাইভ দেখুৱাই দিম আচলতে কেতিয়া আপোনালোকৰ লাষ্ট ডেট আৰু এতিয়া আপোনালোকৰ ষ্টাৰ্ট হৈ আছে নে নাই হোৱা। যিহেতু অন্য এটা ভিডিঅ'ত মই আপোনালোকক ইতিমধ্যে সকলোবিলাক তথ্য দিছোঁ, কিন্তু আপোনালোকে হয়তো সেই ভিডিঅ'টো চোৱা নাই বা দেখা নাই কাৰণে হয়তো আপোনালোকে আচলতে সেইটোৰ বিষয়ে জনা নাই। প্ৰথম কথাটো হৈছে যে আপোনালোকৰ যিকেইটা স্কলাৰশ্বিপ আছে, ঈশানোদয় স্কলাৰশ্বিপ, OBC, ST, SC, এই গোটেইকেইটা স্কলাৰশ্বিপ আচলতে ইতিমধ্যে এপ্লাই হৈ আছে আৰু যদি আপোনালোকে চাই সেয়া গম পাব আচলতে আপোনালোকে ষ্টাৰ্ট হৈ আছে নে নাই হোৱা। প্ৰথমতে মই আপোনালোকক যিখিনি ST আছে, SC আছে বা OBC আছে সেই স্কলাৰশ্বিপবিলাকৰ বিষয়ে ডিটেইলছ দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম কথাটো হৈছে যে যিসকলৰ পষ্ট মেট্ৰিক SC ষ্টুডেণ্ট যিসকল আছে, পষ্ট মেট্ৰিক বা আপোনালোকৰ যি প্ৰি মেট্ৰিক সাধাৰণতে আছে, সেই প্ৰি মেট্ৰিক SC ষ্টুডেণ্টছ, SC নহয় ST ষ্টুডেণ্ট যিসকল আছে তেওঁলোকৰ এপ্লাই ইতিমধ্যে হৈ আছে। আৰু যিসকল 9-10 আছে বা যিসকল আচলতে OBC ষ্টুডেণ্ট হয় তেওঁলোকৰো যি এপ্লাই, সেই এপ্লাইটো ইতিমধ্যে হৈ আছে। আৰু পষ্ট মেট্ৰিক যিখিনি SC আছে সেইখিনিও হৈ আছে, পষ্ট মেট্ৰিক OBCখিনিও হৈ আছে, প্ৰি মেট্ৰিক SC হৈ আছে। চ' প্ৰায়সকলৰ যি এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু আপোনালোকে এইটো কৰিব পাৰে। আৰু যিটো লাষ্ট ডেট সাধাৰণতে আপোনালোকৰ আছে সেইটো হৈছে 30 তাৰিখলৈকে আছে। আপোনালোকক মই এটা এটাকৈ কৈ দিছোঁ ডিটেইলছত, আপোনালোকে গম পাব তেতিয়া। SC স্কলাৰশ্বিপ যিসকল ST হয়, ST ষ্টুডেণ্ট যিসকল হয়, 9-10 যিসকল আছে তেওঁলোকৰ যি লাষ্ট ডেট সেইটো 31/8লৈকেহে আছে। 31/8 অৰ্থাৎ আপোনালোকৰ এই মাহৰ 31 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে। গতিকে আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক। যিসকল OBC ষ্টুডেণ্ট হয় পষ্ট মেট্ৰিকৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰা যিখিনি ডিগ্ৰীলৈকে, সেইসকলৰ যি লাষ্ট ডেট 30/9লৈকে আছে। অৰ্থাৎ এই মাহটো নহয়, তাৰ আগৰ মাহত আচলতে আপোনালোকৰ আগৰ মাহলৈকে আচলতে আপোনালোকে কৰিব পাৰিব। তাৰপিছত যিসকল পষ্ট মেট্ৰিক SC ষ্টুডেণ্ট আছে তেওঁলোকৰো 30/9লৈকে আচলতে আপোনালোকে এপ্লাই কৰিব পাৰে। যিসকল SC ষ্টুডেণ্ট আছে প্ৰি মেট্ৰিকৰ 9-10 তেওঁলোকৰ এপ্লাই 30/9লৈকে চলিব। আৰু সাধাৰণতে যিসকল OBC আছে অৰ্থাৎ যিসকল প্ৰি মেট্ৰিক হয় 9-10 তেওঁলোকেও আচলতে 30/9লৈকে এপ্লাই কৰিব পাৰে। চ' এইটো হৈছে আপোনালোকৰ ডেট। পষ্ট মেট্ৰিক ST ষ্টুডেণ্টসকলে আচলতে 31/10লৈকে কৰিব পাৰে, যিহেতু তেওঁলোকক আৰু এমাহ বঢ়াই দিয়া আছে। আৰু এইখিনি হৈছে আপোনালোকৰ ST, SC বা OBC সকলৰ যিটো লাষ্ট ডেট সেইখিনি। আৰু ইতিমধ্যে এপ্লাই যিহেতু হৈ আছে গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সট যিটো পাৰ্ট আছিলে আপোনালোকে সুধিছিলে ঈশানোদয়ৰ ওপৰতো আপোনালোকক জনাই দিওঁ, যিহেতু আপোনালোকে বহুতে সুধিছে। গতিকে ঈশানোদয় যদি স্কলাৰশ্বিপ আপোনালোকে চায় তেতিয়াহ'লে এপ্লাই ইতিমধ্যে হৈ আছে, আৰম্ভ হ'ল, আপোনালোকে কৰিব পাৰে। আৰু যিকেইটা ডকুমেণ্টছ লাগে, যিখিনি বস্তু লাগে সেইখিনিৰ ওপৰত ইতিমধ্যে মই ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে সেইটো চাব পাৰে। আৰু যিসকল পষ্ট গ্ৰেজুৱেট আছে, পষ্ট গ্ৰেজুৱেট অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী যিসকলে কৰি আছে তেওঁলোকৰো এটা স্কলাৰশ্বিপ যিহেতু আছে। আৰু সেই স্কলাৰশ্বিপটোত যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকৰ এপ্লাই যিটো লাষ্ট ডেট সেইটো 31/10/2024লৈকে আপোনালোকে কৰিব পাৰে। ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে যিটো লাষ্ট ডেট সেইটো হৈছে 31/10/2024 অৰ্থাৎ 31/10লৈকে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু 31/10 অৰ্থাৎ আপোনালোকৰ আৰু 2 মাহ সময় আপোনালোকৰ ওচৰত আছে আৰু ইয়াত এপ্লাই কৰি ল'ব পাৰে। আৰু যিখিনি ডকুমেণ্টছ সাধাৰণতে লাগে সেইখিনি কিন্তু আপোনালোকে ভালদৰে কৰিব। এপ্লাই কৰোঁতেও আপোনালোকে অতি সাৱধানতাৰে যাতে কৰে, যাতে আপোনালোকৰ ডিফেক্ট নোলায় বা আপোনালোকে যাতে ইয়াত এই স্কলাৰশ্বিপটো কৰাৰ পিছত আপোনালোকে ফেইল নহয় বা প্ৰব্লেমছ নহয়। গতিকে আপোনালোকে যাতে ভালদৰে কৰে সেইখিনি গুৰুত্ব সহকাৰে ল'ব। আৰু যদি নাজানে কেনেকৈ এপ্লাই কৰিব লাগে, মোৰ যিহেতু চেনেলত ইতিমধ্যে ভিডিঅ' মই বনাই থৈছোঁ, ডেছক্ৰিপশ্যনত মই আপোনালোকক লিংক দি দিম, আপোনালোকে চাই ল'ব আৰু সুন্দৰভাৱে আপোনালোকে এপ্লাই কৰি ল'ব। চ' আজিলৈ আপোনালোকক এইখিনি কথা জনালোঁ, ছুটি এটা ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে গোটেই কথাখিনি ভালদৰে অনুধাৱন কৰিব পাৰিছে, ভাল পাইছে। আৰু যদি আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ লাইক এটা কৰিব আৰু যিমান পাৰে সিমান আপোনালোকৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰক। আজিলৈ ইমানেই, ধন্যবাদ।